নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ এপ্ৰিল মাহটোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অসুবিধাজনক হ'ব পাৰে। আপোনাৰ মাক বা পত্নীৰ সৈতে কিছু সময়ৰ বাবে মাতৃগৃহলৈ যাব পাৰে, যাৰ বাবে ঘৰটো অলপ বিশৃংখলিত হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। যদি ঘৰত এজন বৃদ্ধ ব্যক্তি থাকে তেন্তে তেওঁৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে, গতিকে আপুনি সেইটো মনোযোগ দিব লাগিব। যদি ঘৰত সকলো সুখী আৰু শান্তিপূৰ্ণ হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব, কিন্তু মাহৰ তৃতীয় সপ্তাহত আদৰ্শগত পাৰ্থক্য কাৰোবাৰ সৈতে আহিব পাৰে। যদি আপুনি শীতল মনেৰে কাম নকৰে তেন্তে এই পাৰ্থক্যবোৰে পিছত এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এজন ব্যৱসায়ী বা ব্যৱসায় কেইদিনমানৰ বাবে লেহেমীয়া হৈ আছে, তেনেহ'লে এই মাহত আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব। যদি আপুনি এই মাহত ভালদৰে কাম কৰে তেন্তে বিষয়টো সম্পন্ন হ'ব আৰু ব্যৱসায়টোৱে এক নতুন গতি লাভ কৰিব। এই সময়ছোৱাত আপোনাৰ মন শান্ত ৰাখিব আৰু ধৈৰ্য সহকাৰে কাম কৰিব লাগিব। যদি আপুনি ব্যক্তিগত হিচাপে কাম কৰে, কাৰ্যালয়ত কিছুমান লোকৰ আপোনাৰ প্ৰতি ঈৰ্ষানুভৱ হ'ব পাৰে। তেওঁলোকে আপোনাৰ বিষয়ে ভুল ধাৰণা বিয়পাবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত আপুনি নিজকে কাৰ্যালয়ত ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিলে অতি ভাল হ'ব। কেৱল আপোনাৰ কামত মনোযোগ দিয়ক আৰু আন একোতে মনোনিৱেশ নকৰিব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। বছৰটোৰ এই মাহটো ব্যৱস্থাপনা পাঠ্যক্ৰম কৰা শিক্ষাৰ্থীসকলৰ বাবে অলপ কঠিন হ'ব পাৰে। এই মাহত কিছুমান চাকৰি আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে। মনোযোগ দিব নোৱাৰাৰ বাবে সমস্যা হ'ব। যদি আপুনি আৰম্ভণিৰ পৰা সতৰ্ক মনোভাৱ অৱলম্বন কৰে তেনেহ'লে পৰিস্থিতি উন্নত হ'ব পাৰে। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে তেওঁলোকৰ কামৰ বিষয়ে সচেতন হ'ব আৰু নিষ্ঠাৰে অধ্যয়ন কৰিব। তেওঁলোকে সোনকালেই ফলাফল পাব। বিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে তেওঁলোকৰ দেউতাকৰ পৰা সমৰ্থন লাভ কৰিব আৰু তেওঁৰ দ্বাৰা অধিক নিৰ্দেশনা দিয়া হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ প্ৰেমিকৰ সৈতে লগ ল'ব লাগিব আৰু আপুনি তেওঁলোকৰ সৈতে ভাল সময় কটাব পাৰিব। দুয়োৰে মাজত পাৰস্পৰিক প্ৰেমো বৃদ্ধি পাব আৰু পুৰণি ভুল বুজাবুজিৰ আঁতৰ কৰা হ'ব। যদি তৃতীয় পক্ষৰ দ্বাৰা বিবাদ হৈছিল তেন্তে সেইটো সমাধান কৰা হ'ব আৰু সম্পৰ্ক শক্তিশালী হ'ব। বিবাহৰ বাবে সম্পৰ্ক বিচাৰি থকা লোকসকলৰ ক্ষেত্ৰত এনেধৰণৰ। এওঁলোকে ক'ৰবাৰ পৰা এটা ভাল প্ৰস্তাৱ পাব পাৰে, কিন্তু মনোযোগৰ অভাৱৰ বাবে ই আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে। এনে পৰিস্থিতিত কোনো ভাল সম্পৰ্ক আপোনাৰ হাতৰ পৰা ওলাই যাব নিদিব আৰু সকলো ফালে মনোযোগ দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। মাহৰ দ্বিতীয় সপ্তাহত পেশীজনিত বিশেষ সমস্যা হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এনে পৰিস্থিতিত যদি আপুনি যোগ ব্যায়ামৰ অভ্যাসত আপুনি নিজকে নিয়মীয়াকৈ স্থান দিয়ক তেন্তে তেনে কৰিলে আপোনাৰ কোনো সমস্যা নহ'ব। মাহটোৰ মাজভাগত আঁঠুৰ বিষয়ৰ সমস্যাও আপোনাক আমনি কৰিব পাৰে। কাৰোবাৰ সৈতে ৰাতিপুৱা খোজ কাঢ়িবলৈ যোৱাৰ অভ্যাস গঢ়ি তোলক। যদি আপুনি শাৰীৰিক খেল খেলে তেন্তে ইয়াক খেলাৰ আগতে ভালদৰে আপোনাৰ শৰীৰটো গৰম কৰক, অন্যথা পিছত সমস্যা হ'ব পাৰে। মাহটোৰ শেষত বমি, ডায়েৰিয়া আদিৰ সমস্যাই আপোনাক সমস্যাজনিত কিছু সমস্যা দিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত
কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।